বিৰাট ধুনীয়া লাগিছে কালাৰটো বহুত ধুনীয়া লাগিছে Hi everyone, welcome to Dolly's Ethnic Gallery. আজি এইযোৰ ধুনীয়া কটন কেঁচা পাটৰ মেখেলা চাদৰ চাওঁ বলক কাপোৰযোৰ হ'ব এনেদৰে এইখন হ'ব চাদৰখন আমি ইয়াত পিয়ৰ মুগা ঘিচাই দি কাম কৰিছোঁ একদম পিয়ৰ ঘিচা হয় এইটো দেখিছেনে কোনো ধৰণৰ মিক্স নাই আৰু যেটো কাপোৰটো হয় হেতু প্ৰিমিয়াম কটন কেঁচা পাটৰ হয় আৰু আমি বুটাবিলাকো ঘিচা সূতা দিয়ে এনেদৰে কৰিছোঁ গুটেই গাতে আছে বিৰাট ধুনীয়া কাপোৰযোৰ আৰু যিকোনো ধৰণৰ পাৰ্টি বা আপোনালোকে ৰেগুলাৰ ইউজৰ কাৰণেও এইবিলাক কাপোৰ ল'ব পাৰে কাপোৰ একদম মাৰুন কালাৰো নহয় আৰু ৰেডো নহয় বাট বিৰাট ধুনীয়া লাগিছে কালাৰটো আৰু কাপোৰযোৰ যেতিয়া আপোনালোকে গাত ল'ব নিজে কমফৰ্টেবল আপোনালোকে নিজে গম পাব কাপোৰযোৰ চুই চালে বিৰাট বেছি কমফৰ্টেবল আৰু লুকটো আপোনালোকে চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে এইখন হ'ব চাদৰখন এইখন হ'ব মেখেলা আমি এতিয়ালৈকে কাপোৰযোৰ ৰেডি টু ওয়্যাৰ কৰোৱাই নাই হালৰ পৰা আহি পাই মই আপোনালোককে প্ৰথম দেখাইছো এইখন হ'ব মেখেলাখন আপোনালোকে দেখিছেনে এনেকৈ আঁঠুলৈকে ফুল থাকিব মেখেলাখন আৰু বিৰাট এটা ক্লাসি লুক দিয়ে যেতিয়া ঘিচা কামটো কৰা হয় এযোৰ কাপোৰত কাপোৰযোৰ লুকটো একচুয়ালি হলনি হৈ যায় বিৰাট এটা ক্লাসি বিৰাট এটা গহীন লুক দিয়ে সো এইখন হ'ব মেখেলাখন এইটো হ'ব ব্লাউজ পিসটো এইটো ব্লাউজ পিসৰ আমি স্লিভছত কাম দিছো যেতিয়া ৰেডি কৰিব বিৰাট ধুনীয়া লাগিব কাপোৰযোৰ আৰু চাওকচোন ব্লাউজ পিসটো